কাৰণ ভাগৱত আপোনাক মোক প্ৰথমতে দিয়া হোৱা নাই। প্ৰথম কাক দিছিল? ব্ৰহ্মাদেৱক, সৃষ্টিৰ প্ৰথম জীৱ। এতিয়া ব্ৰহ্মাদেৱক ভাগৱত সেইখিনিতে প্ৰসংগ আহে, ভক্তি কৰিবলৈ দিয়া নাছিল। ভাগৱত ব্ৰহ্মাদেৱক দিছিল সৃষ্টি কৰ্ম কৰিবলৈ। এইখিনিতে এটা ধুনীয়া সামঞ্জস্য দেখা পোৱা যায়। আমি ভাবি থাকোঁনে যে ভক্তিৰ যিটো জীৱন আৰু দৈনন্দিন যিটো জীৱন তাৰ মাজত এটা পাৰ্থক্য আছে। ইমানখিনি কথা জানি বুজি ধৰি লওক বৰ্তমান ইমান আধুনিকতাৰ যুগটোত চলিবলৈ বোলে অকণমান অসুবিধা হয়। কিছুসকলে এইটো অভিযোগ থাকে, কিছুসকলে কয় সকলো নীতি নিয়ম দৈনন্দিন জীৱনটোৰ লগত আমি চলাব নোৱাৰোঁ, নহয়নে? কাৰণ সকলোৱে কৰ্মবিলাক বেলেগ বেলেগ। কোনোবা ব্যৱসায়ীজনেনো কেনেকৈ সদায় ভক্তিপৰায়ণ হৈ থাকিব? এনেকুৱা কিছুমান প্ৰসংগ আহে। বা খেতিয়কজন বা শিক্ষকজন দৈনন্দিন জীৱনৰ লগত আমি ভক্তি কেনেকৈ? সেইটোৱেতো আটাইতকৈ ডাঙৰ সমস্যা। আমি এই দুইটা বস্তুক বেলেগ কৰি পেলাওঁ। ভক্তি মানে বেলেগ আৰু দৈনন্দিন জীৱন মানে বেলেগ। কিন্তু সৃষ্টিৰ আদিতে এই দুইটা এক কৰিয়ে ব্ৰহ্মাদেৱক নাৰায়ণে পোনপ্ৰথম ভাগৱত দিছিল। আমি কওঁ ন, চতুশ্লোকী ভাগৱতকে আমি জ্ঞান বিজ্ঞান তদং ৰহস্য আৰু মহাপুৰুষীয়া ধাৰাত তাকে আমি গুৰুদেৱ নাম ভকত বুলি চাৰি বস্তুৰ লগত তুলনা কৰোঁ। কিন্তু ইয়াৰ তাত্ত্বিক যিটো ব্যাখ্যা, সেই ব্যাখ্যাটো শুকদেৱৰ হাতত ৰূপ পাইছে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য মায়া তৰণ। ব্ৰহ্মাদেৱক পোনপ্ৰথমতে নাৰায়ণে কি কৈছিল যে অহম এবা সমেবাগ্ৰে নান্যত য়ৎ সদসৎ পৰম পশ্চাদ অহম য়দিতস্য য়ৌ বশিষ্যত সুস্মিহম। অৰ্থাৎ ইয়াত একো টান কথা নাই। এটা কথাই প্ৰত্যক্ষ ৰূপত কৈছিল যে হে ব্ৰহ্মা, তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু সদায় এটা কথা মনত ৰাখিবা যে সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল মোৰেই অস্তিত্ব, মোৰ কাৰণেই তোমাৰ অস্তিত্ব বৰ্তি আছে। এইটোনো কি ডাঙৰ কথা? সৃষ্টি আদিতো ভগৱান আছে, এতিয়াও ভগৱান আছে, শেষতো ভগৱান থাকিব। ইয়াততো কোনো টান কথা নাই। সেইটোৱে আচল কথা। আমি তত্ত্ব কথা বুলি ক'লে মানে পোনপ্ৰথমতে শুনিলে মগজে বুজি নোপোৱা কথাবিলাক ভাবোঁ। শুনাৰ লগে লগে মগজু হিলি যাব লাগিব, সেইবিলাকে তত্ত্ব কথা। কিন্তু আচল তত্ত্ব ৰহস্য এই সাধাৰণ কথাটোতেই সোমাই আছে। আমি গম পালোঁ, আমাৰ মনতো থাকিলে যে সৃষ্টিৰ আদি মধ্যে অন্তে ভগৱন্তই আছে, কিন্তু তাক আমি চেতনাৰে কোনোবাখিনিত গ্ৰহণ কৰিব পৰা নাই। যদি চেতনাৰে গ্ৰহণ কৰিব পাৰিলোহেঁতেন, তেতিয়া চাওক খোৱা বোৱা বাক্য বচন কৰিব লাগে নালাগে এইবিলাকৰ কাৰণে বিধি বিধান বনোৱাৰ প্ৰয়োজনীয়তাই নাথাকিলেহেঁতেন। সকলো সময়তে আমাৰ মনত নাথাকে। কাৰোবাক কিবা এটা কওঁতে আমি কেতিয়াবা পাহৰি যাওঁ যে মই তেওঁক এষাৰ এনেকৈ কৈছোঁ, হয়, কিন্তু ভগৱন্তৰ নিৰীক্ষণত মই আছোঁ। আজি আপোনাক মই বেয়াকৈ কিবা এটা কৈছোঁ, কাইলৈ মইতো সেইটো প্ৰত্যক্ষ ফলটো ভুগিব লাগিব। হ'ব আৰু একো নাই বুলি কিবা এটা মুখত দিছোঁ, হয়, কিন্তু সেইখিনি সময়ত মই পাহৰি যাওঁ যে ভগৱন্তৰ দৰ্শনত মই আছোঁ, নহয়নে? কথাষাৰ একেবাৰে সহজ, কিন্তু সকলো সময়তে তাৰ প্ৰতি আমাৰ চেতনাটো জাগ্ৰত হৈ নাথাকে। কাৰণ আমাক শুই থকা, আমি এনাস্থেচিয়া লৈ থৈছোঁ, ক'ৰ পৰা চেতনা জাগ্ৰত হ'ব? এনাস্থেচিয়া লৈ থাকোঁতে আপোনাক কাটিলেও গম নাপায় নহয়। আমাৰো ঠিক অৱস্থাটো তেনেকুৱা। জানোতে আমি সকলো জানো। ভাগৱত এতিয়া আপোনাক চাওকচোন, ঈশ্বৰৰ প্ৰতি ভকতি আছে কাৰণেতো ইয়াত বহি আছেহি। ভকতি নথকাকৈ ইয়াত কোনো বহি থকা সম্ভৱ নহয়। মই আপোনাক ভক্তি কি, ভকতি কেনেকৈ কৰিব লাগে বুজোৱাৰ কোনো প্ৰয়োজনীয়তা নাই, নহয়নে? যিজন ব্যক্তিৰ চেতনা যিমানটো স্তৰ পাইছে, সেইজনে সেই চেতনাৰ আধাৰতে ঈশ্বৰমুখী হৈ আছে। মই আপোনাক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আপুনি মোক পৰিৱৰ্তন কৰিব নোৱাৰে। আপুনি আপোনাৰ নিজৰ দৃষ্টিকোণ অনুসৰিয়ে নিজৰ জীৱনটো পালন কৰিব, নহয়নে? সকলোৱে সকলো কথা জানে, সকলোৱে সকলো কথা বুজে। খালি আমাৰ কি হয়, তেতিয়াহ'লে এই কথাবিলাক বাৰে প্ৰতি কৈ থকা কিয় প্ৰয়োজন? টিভিত একেটা এডভাৰটাইজকে বাৰে প্ৰতি কেলৈ দেখুৱাই দিয়ে? এটা এডভাৰটাইজ আপোনাৰ এসপ্তাহ দিয়া বন্ধ কৰি দিয়কচোন, সেই প্ৰডাক্টটোক মানুহে পাহৰি থাকিব। আমি খুব পাহৰোঁ নহয়, কালি ভাতকেইটা কিহে খালে বুলি ক'লে আমি ক'ব নোৱাৰোঁ। আজি গধূলি সময়ত কি খাই আহিলোঁ সেইটোকে মই পটককৈ সুধিলে ক'ব নোৱাৰোঁ, নহয়নে? সেইকাৰণে বাৰে প্ৰতি মানে কথাবিলাক কৈ থকাটো প্ৰয়োজন, পাগুলি থকা প্ৰয়োজন। সেইকাৰণে আমাক ক'লে যে বাৰে বাৰে আলোচনা কৰা, কথা একেখিনিয়ে। ভাগৱতৰ ক'ত কি আছে আজি ইমান দিনে শুনি শুনি প্ৰায় সকলোৰে মনত এটা সম্যক ধাৰণা আছে, নহয়নে? নতুন কথা বুলিবলৈ একো নাই। সকলো এই আজিৰ পৰা 1000 বছৰ আগতে ব্ৰহ্মাক যিখিনি কৈছিল সেই একেখিনি কথাই আছে। শুকদেৱে ৰজা পৰীক্ষিতক যিখিনি কৈছিল একেখিনিয়ে আছে। কিয় বাৰে প্ৰতি শুনিবলৈ কৈছে? কাৰণ বাৰে প্ৰতি শুনোতেহে কাম কৰিবলৈ। তেতিয়াহ'লে সদায় কি আমি অনুষ্ঠান পাতিম নি? সদায়তো অনুষ্ঠান পতা সম্ভৱ নহয়। সেইকাৰণে ঘৰখনত শুনাৰ ব্যৱস্থা কৰিব লাগিব, নহয়নে? মহাপুৰুষে বৰ দীঘলীয়া চিন্তা কৰিছিল, কাৰণ জানে এই সোপা মানুহক ৰাম বোলাবলৈও টান। এতিয়াহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, 500 বছৰ আগতে ৰাম কৃষ্ণ কোন এখন অসমত কোনেও চিনি নাপায়, নহয়নে? আজিওতো কিছুসকলে কল্পনা বুলি কয়হে পাৰিলে, উপায় নাই আৰু। বাৰু সেইখিনি বেলেগ দিশ।
য'ত ৰামকৃষ্ণক চিনি নাপায় সেইখিনি মানুহক যেতিয়া ৰামকৃষ্ণৰ সংস্কৃতি দিবলগীয়া হৈছিল কিমান কঠিনতা সন্মুখীন হ'ব লগা হৈছিল নহয়নে? সেইকাৰণে কি কৰিলে, গোটেই প্ৰতিটো কামত ভক্তিৰ ধাৰাটো সোমোৱাই দিলে। গোষ্ঠটো লওঁতেও গুৰুক দিম, ভকতক দিম, নহয়নে? বনাওঁতে এতিয়া চাবচোন বৈষ্ণৱ পৰম্পৰাবিলাকত কি হয়, মানে উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় যিবিলাক বৈষ্ণৱ পৰম্পৰা আছে তাত কি হয়, যেতিয়া মানে অন্নমুঠি বনোৱাৰ পিছত আপোনালোকে দেখা পাব পাৰে টিভিয়ে চিভিয়ে এই মন্দিৰবিলাকত কি হয়, প্ৰথমতে বনোৱাৰ পাছত তাক নি ভগৱানৰ ওচৰত অৰ্পণ কৰেগৈ। দেখিছেনে? আমাৰ ধৰি লওক ভাত মুঠি বনাই পেলাই তেনেকৈ অৰ্পণৰ ব্যৱস্থাটো সাধাৰণতে নাই। কিয় নাই বাৰু জানেনে? মই খুহুতীয়াকৈ কৈছোঁ, বনাওঁতে গোন্ধ পালে ভগৱানক অৰ্পণ কৰিলে পাহৰি থাকিবও পাৰে। আমাৰ গতি তেনেকুৱা কিবা এটা হয়, নহ'লেনো বনাই থাকোঁতে অকণমান হাতত লৈ পেলাই খালে, টেষ্ট কৰি চালেহেঁতেন নে? সেইটোতো অৱশিষ্ট হ'ল, উচিষ্ট হ'ল। আমি ক'ব পাৰোঁ, সাধাৰণ মানুহ এজনে ক'ব সেইটোনো কি ডাঙৰ কথা হ'ল, বনাওঁতে নিমখ হ'ল নে নাই হোৱা টেষ্ট কৰি চালে যেনিবা। চাবলৈ গ'লে তাত একো ডাঙৰ কথা নাই হয়, কিন্তু আমি সদাচাৰী জীৱ নহয়নে? যেতিয়া গৃহস্থত নালাগে, ভক্তসকলক নালাগে বা বাকীসকলক নালাগে, তাৰ আগতে যদি মই নিজেই টেষ্ট কৰি চাইছোঁ তেতিয়াহ'লে এইটো উচিষ্ট হ'ল। মাহ প্ৰসাদকেইটা শৰাইখনত দিয়ালৈকে আমি মাহ প্ৰসাদ বুলি কৈ থাকোঁ, ক্ষমা কৰিব বুট মগু বুলি কৈ থাকোঁ, বা ধৰি লওক তাক আমি নৈবেদ্য বুলি কওঁ। যেতিয়া শৰাইখনৰ পৰা বিসৰ্জন হয় তেতিয়াহে প্ৰসাদ বুলি কওঁ, আকস্ম প্ৰসাদ নকওঁ ন। কিয়? ঈশ্বৰৰ উচিষ্টই প্ৰসাদ। কিন্তু মানুহে যদি গ্ৰহণ কৰি দিয়ে তেতিয়াহ'লে এইটো চোৱা হৈ যায়। ঈশ্বৰক দিলে পৰিৱৰ্তন নহয়, ঈশ্বৰ পূৰ্ণ গ্ৰহণ কৰাৰ পাছতো তাত মগুমাহ এটাও লৰচৰ নহয়, নহয়নে? কিন্তু মানুহে খাই দিলে, চুই দিলে চোৱা হৈ যায়, হয়নে নহয়? জীৱাত্মা আৰু পৰমাত্মাৰ মাজত সেইখিনিতে পাৰ্থক্য। আমি অপূৰ্ণ, কিন্তু পৰমাত্মা ঈশ্বৰ কৃষ্ণ হৈছে পূৰ্ণ। যাই হওক, এতিয়া সেই শৌনকাদি ঋষিসকলে যেতিয়া 7 দিনৰ পাছত ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া তেওঁলোকে শুকদেৱৰ ওচৰত পুনৰ ভাৱ প্ৰকাশ কৰিলে যে পূৰ্বতে আমি সম্পূৰ্ণ একাগ্ৰতাৰে নুশুনিলোঁ, আকৌ এবাৰ আপুনি পুনৰাবৃত্তি কৰোঁ। তেতিয়া শুকদেৱে কি ক'লে? শুকদেৱেতো নিজেই ক'ব পাৰিলেহেঁতেন নে নাই পৰা? শ্ৰেষ্ঠসকলে নিজক গুৰুত্ব এটা নিদিয়ে, শ্ৰেষ্ঠত্বৰ লক্ষণ সেইটোৱেই। মোৰে ট্ৰেইন বাহক বুলি শুকদেৱে ক'ব পাৰিলেহেঁতেন, আজিকালি আকৌ আমি ট্ৰেইন বাহাত লাগি থাকোঁ, নহয়নে? খোলাকৈ কৈছোঁ আৰু গানটো গোৱাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয় যে আজি ক'ৰবাত কোনোবাই ভাল গান এটা গাইছে, গানৰ অনুষ্ঠান এটা পাতিলে তেওঁক মাতোঁ। কোনোবাই ভালকৈ অভিনয় এটা কৰিছে, অভিনয়টো কৰিবলৈ তেওঁক মাতোঁ। কিন্তু আজিকালি আমাৰ ভাগৱতৰ ক্ষেত্ৰতো ট্ৰেণ্ড এটা চলিছে। খোলাকৈ কৈছোঁ, এইজন বোলে বেছিকৈ বোলে ফেচবুকে ওলাই আছে ন, এইজনক এইবাৰ মতা যাওক, নহয়নে? সেইটো বেয়া কথা। আজিকালি ভুৱা ডক্তৰ ঢেৰ ওলাইছে নহয়, ওলাইছেনে? সেইকাৰণে এই মাৰ্গটোতো ভুৱা ঢেৰ আছে। ভগৱান কৃষ্ণৰে নিজৰ মুখৰ বাক্য, সৰ্ব মাৰ্গেষু দুষ্টেষু, সকলো মাৰ্গত দুষ্টতা সোমালে, নহয়নে? ময়ো 100% ইয়াত চিলমোহৰ মাৰি শুদ্ধ বুলি মই ক'ব নোৱাৰোঁ, নহয়নে? সমস্যা সেইখিনি। সেইকাৰণে যাৰ আশ্ৰয়লৈ যোৱা গৈছে, ভাৰতৰ হাততো আছে এনেকুৱা দোকানী, নিচিনি কিনিলে কোনো মিলিব বিধিখিনি। সেইকাৰণে বিচাৰ কৰাটো প্ৰয়োজন। সেইকাৰণেতো এইটো দিছে, বিবেকটো দিছে। কোনোবাই কিবা এটা ক'লেই মানি ল'ব নালাগে, শাস্ত্ৰ দিছে, শাস্ত্ৰত নিজেই বিচাৰ কৰি চাব লাগে। কাৰণ আপুনি কিবা এটা ক'লেই মই মানি নলওঁ, মই কিবা এটা ক'লে আপুনি মানি নল'ব। দিছে নহয়, বিবেক দিছে, সময় দিছে, শাস্ত্ৰ দিছে, নিজা অনুসাৰে বিচাৰ কৰি চাওক। বোলে হয় প্ৰভু, নহয়। আজিকালি হয় প্ৰভু বুলি কোনেও মানি নলয়। সেইকাৰণে নিজৰ বিবেক বুদ্ধিটো প্ৰয়োগ কৰিব লাগে। কিন্তু বিবেক বুদ্ধিটো প্ৰয়োগ কৰাৰ এটা ধাৰা আছে। ব্ৰহ্মাদেৱক যেতিয়া সৃষ্টি কৰিবলৈ গ'লে পোনপ্ৰথমতে সৃষ্টি আৰম্ভ কৰি দিলে, কি বনালে? অবিদ্যা। ঈশ্বৰৰ আজ্ঞা পোৱাৰ পাছতো যেতিয়া সৃষ্টি আৰম্ভ কৰিছে, পোনপ্ৰথমচোন অবিদ্যাহে প্ৰকট কৰিছে। কিয় কৰিব লগা হ'ল? কাৰণ মানুহৰ জ্ঞান আছে, কোনো ডাঙৰ কথা নহয়। শক্তি আছে, কোনো ডাঙৰ কথা নহয়। পদবী আছে, কোনো ডাঙৰ কথা নহয়। মৰ্যাদা আছে, কোনো ডাঙৰ কথা নহয়। এই সকলো থকাৰ পাছতো যদি ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাই, সেই জ্ঞানযুক্ত, মৰ্যাদাযুক্ত, শক্তিযুক্ত কৰ্মই কল্যাণ কৰিব নোৱাৰে। তাৰপিছত তপ কৰিব লগা হৈছে। নাৰায়ণ উপস্থিত হৈছে, ভাগৱতৰ উপদেশ দিছে, তাৰ পাছতে প্ৰজা সৃষ্টি আৰম্ভ কৰিছে। পোনপ্ৰথমতে কিন্তু চিধাই আগবঢ়োতে অবিদ্যাহে প্ৰকট কৰিছে। মানুহৰ জীৱনত আমাৰ ঢেৰ জ্ঞান থাকিব পাৰে, ঢেৰ শক্তি, সামৰ্থ্য, পদবী ইত্যাদি ইত্যাদি ঢেৰ কিবা কিবি থাকিব পাৰে। কিন্তু যেতিয়ালৈকে জীৱনত ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাযায়, সেয়া লাগিলে আৰু শ্ৰেষ্ঠ কৰ্ম হওক, কেতিয়াও কল্যাণ কৰিব নোৱাৰে। কাৰণ ধৰ্ম বুলি কওঁতে আজিকালি বৰ বিপদ। বোলে কলিত দ্বাদশত লিখিছে নহয়, দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। বৰ বিপদ হ'ল। দান পুণ্য কৰিলে বোলে মোৰ খ্যাতি বৃদ্ধি পাব, সেইকাৰণে নহ'লেনো ৰজা মহাৰজাবিলাকে ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল, ক'তো নাম লিখি থৈ নগ'ল। বোলে মই বনাইছোঁ, মই আকৌ ঘটিটো দিলেও নামটো লিখি দিওঁ।
নহয়নে? এইটো বেয়া কথা। মই এইটো সমালোচনা কৰিবলৈ যোৱা নাই। অন্য ক্ষেত্ৰত কোনোবাই কিবা এটা দিছে, ভাল কথা, স্মৃতি হিচাপত নিজৰ নামটো ৰাখিছে। কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত যেতিয়া কিবা এটা দিয়া হয় ন, আমিনো কি দিছোঁ ন? আমাৰতো দিয়াৰ সামৰ্থ্যতা নহয়। নিস্বাৰ্থ ভাৱত দিব লাগে। এই বোলে নহয় ৰাইজে গম পাব লাগিব নহয়, গম পোৱাৰ প্ৰয়োজন নাই। মানুহৰ ফকাছত আহিলে তেওঁ ফকাছৰ পৰা নাইকিয়া হৈ যাম নহয়। পুতনা ৰাক্ষসী আছিল যদিও ধুনীয়া ৰূপ লাৱণ্য গৈছিল, গোটেই ব্ৰজবাসীসকলৰ ফকাছত আহি পৰিলে, নহয়নে? সকলোৱে চাই, পুৰুষটো মোহ গ'লেই মহিলাসকলো মোহ গ'ল, ইমান সুন্দৰ ৰূপ লাৱণ্যত গ'ল। মানুহৰ ফকাছত গুৰুত্ব এটা দিলে, কিন্তু ঈশ্বৰৰ ফকাছত নাইকিয়া হৈ গ'ল। ঈশ্বৰে ওচৰ চপাৰ লগে লগে চকুকেইটা ঢাকি দিলে। বোলে ক'লে হ'বনে? সেই পুতনাকচোন জননীৰ সমান গতি দিছে। শুদ্ধ কথা, পুতনাক জননীৰ সমান গতি দিছিলে বুলি সকলোৱে জানে, কিন্তু গতি পোৱাটোৱে লক্ষ্য নহয়। পুতনাই যদিও জননীৰ সমান গতি পাইছে, ঈশ্বৰৰ স্নেহটো কাহানিও অনুভৱ কৰা নাই। মাতৃ যশোদাই যিটো স্নেহ ঈশ্বৰৰ পৰা পালে, পুতনাই জানো সেইটো পালে? গতিহে পাইছে। গতি পোৱাটো আমাৰ লক্ষ্য নহয় নহয়। ধৰি লওক এগৰাকী মাতৃ যেনিবা দুজন সন্তান, এজনে কথা ক'লে শুনে, আনজনে নুশুনে। দুইজনক সমানেই ভাল পায়, নিজৰ মাক নিজৰ দেউতাক, কিন্তু কথা শুনা ল'ৰাটোৱে মাক দেউতাকৰ যিটো স্নেহ অনুভৱ কৰিব পাৰে, কথা নুশুনাটোৱে পাব জানো? সম্পত্তিৰ ভাগ পোৱালৈ মাক বাপেক সন্তুষ্ট হোৱাটোক নুবুজাই নহয়। পিতৃ মাতৃৰ সেই স্নেহটো জীৱনত অনুভৱ কৰিব পাৰিলে নে নাই পৰা? পুতনাই গতিহে পাইছে, স্নেহ পোৱা নাই। সেইখিনিতে দেখুৱাইছে কেৱল গতি পোৱাটোৱে আমাৰ লক্ষ্য নহয়, আমাৰ ভাৱটো কেনেকুৱা সেইটো আমি লক্ষ্য দিব লাগিব। কাৰণ ভাৱেন লভতে দেৱ দৰ্শনম, ভাৱতহে ঈশ্বৰক পোৱা যায়, বিনা ভাৱত ঈশ্বৰক পোৱা সম্ভৱ নহয়। সেইবাবে ভাগৱতৰ ভৱবৰ্ণৰ পৰা আৰম্ভ হৈছে, আৰু শেষতো ভাৱতেই শেষ হৈছেগৈ। ৰজা পৰীক্ষিতক 12 স্কন্ধ ভাগৱত ক'লে, শেষত স্বতন্ত্ৰ ৰূপত পৰীক্ষিতক কৈ দিলে যে এতিয়া তুমি স্ব ইচ্ছাৰে যি সিদ্ধান্ত ল'ব পাৰা, বা যদি তোমাৰ মনত যদি কিবা সংশয় আছে, মই আকৌ তোমাক এবাৰ ভাগৱত শুনাবলৈ প্ৰস্তুত আছোঁ, নহয়নে? শুকদেৱে চিলমোহৰ মাৰি দিয়া নাই যে এতিয়া তোমাৰ হৈ গ'ল আৰু কাম, নহয়নে? কাৰণ গুৰুৱে পথটোহে দেখুৱাই দিয়ে। তাত স্থিতিটো কিমান বৰ্তি থাকে, কিমান সময় বৰ্তি থাকে, সেইটো শিষ্যজনৰ নিজৰ দায়িত্ব। যে শিষ্যৰ স্থিতিও লৰচৰ হ'ব পাৰে, যদি হ'লে সেই স্থিতিস্থাপকতাটো, সেই একাগ্ৰতাটো নাই। কাৰণ চাওকচোন, একাগ্ৰতাটো বৰ প্ৰয়োজন। সেইবাবেতো ঈশ্বৰৰ স্বৰূপ ধ্যানৰ ব্যৱস্থাটো দিছে। ভগৱানৰ চৰণৰ পৰা মস্তকলৈকে গৈ পেলাই ঈশ্বৰৰ মুখখন চাই পেলাই ৰৈ থাকিবলৈও কোৱা নাই, তাৰপৰা আকৌ তললৈ পেলাই নামি আহা। মানুহজনক চালে মই আপোনাৰ মুখখনলৈহে চাওঁ, ঈশ্বৰলৈ কালৈ চাব লাগে? মুখলৈ নহয়, চৰণলৈ। গোটেই গতি ক'ত আছে? তেওঁ চৰণত, নহয়নে? সেইকাৰণে আমি চৰণত, এতিয়া এই কথা প্ৰসংগতে বৰ ধুনীয়া কথা এটা আহে। আমাৰ এতিয়াও কিছুসকলে কৈ থাকে নে, এইবিলাক আমাৰ ভাগৱততো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইবিলাকৰ বৰ্ণনা আছে, 4 বৰ্ণ। উচ্চ নিশ্চৰ বা ব্ৰাহ্মণৰ উৎপত্তি আপোনাৰ মুখৰ পৰা দেখুৱাইছে, ক্ষত্ৰিয়ৰ বাহুৰ পৰা, বৈশ্যৰ আপোনাৰ জংঘাৰ পৰা, শূদ্ৰৰ চৰণৰ পৰা। এইবিলাকে কিন্তু উচ্চ নিচ ভাৱ। কেনেকৈ উচ্চ নিচ হ'ব? যদি শূদ্ৰ বুলি কাৰোবাক কৈ নিজ বুলি বুজোৱা গৈছে, তেতিয়াহ'লে ভগৱানৰ চৰণো নিচ। কোনোবাই ক'ব পাৰিবনে ভগৱানৰ চৰণ নিচ বুলি? কাৰণ গোটেই সকলোৰে মূল লক্ষ্য তেওঁৰ চৰণ প্ৰাপ্তি, হয়নে? এইবিলাক উচ্চ নিচৰ ধাৰণা ভাগৱততো নাই। কিছুসকলেতো সুতদেৱৰ সুতমুনিৰ সৈতেও সেই কথাটো জড়িত কৰিব বিচাৰে, হয়নে? বোলে সুতমুনি নিষ্কুলীয়া আছিল ইত্যাদি ইত্যাদি কথাবিলাক। সুতমুনিৰ উৎপত্তি যজ্ঞৰ সুতি পাত্ৰৰ পৰা হৈছিল, সেইকাৰণে তেওঁৰ নাম সুত পৰিল। আৰু তাত্ত্বিক দৃষ্টিৰে বোলে পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত। যিজনৰ অষ্টাদশ পুৰাণ ভাৰত, ৰামায়ণ আৰু মহাভাৰতক ইতিহাস ৰূপত ভাৰত শাস্ত্ৰ কোৱা হয়, যাৰ সম্যক ধাৰণা যিজনৰ ওচৰত উপস্থিত আছে, সেইজনক তাত্ত্বিক দৃষ্টিৰে সুত বুলি কোৱা হয়। আৰু সেই সুতমুখে ভাগৱত শুনিবলৈ গ'লে শুকদেৱে কিয়? অভিমান শূন্য হ'বলৈ, নহয়নে? আৰু ভাগৱতৰ বৰ ডাঙৰ দিশ এটা আছে। ভাগৱতত চাওকচোন, যেতিয়া কাৰোবাক কিবা এটা শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা হৈছে, উচ্চ লোকৰ পৰা উদাহৰণ ক'তো অনা হোৱা নাই। আপুনিয়ে চাওক, যেতিয়া আপোনাৰ 4ৰ্থ স্কন্ধত ভক্ত ধ্ৰুৱক নাৰদদেৱে উপদেশ দিছে, নহয়নে? সেইখিনি সময়তচোন নাৰদদেৱে ভক্ত প্ৰহ্লাদৰ কথা ধ্ৰুৱৰ আগত ক'ব পাৰিলেহেঁতেন, তোমাৰ দৰে এজনো সত্য যুগত হৈ গৈছে, নহয়নে? বা ভক্ত প্ৰহ্লাদক গৈও ধ্ৰুৱৰ কথা ক'ব পাৰিলেহেঁতেন, বিপ্ৰ দামোদৰক গৈও পূৰ্বৰ ভক্তসকলৰ কথা ক'ব পাৰিলেহেঁতেন, নহয়নে? বা ধৰি লওক ৰজা অম্বৰীষক গৈও ক'ব পাৰিলেহেঁতেন যে হে মহাৰাজ, পূৰ্বতে প্ৰহ্লাদ ধ্ৰুৱ আদি শিশুসকলেও ইমান উচ্চ ভক্তি কৰি গৈছে, নহয়নে? উচ্চ পৰ্যায়ত, কিন্তু কোৱাগৈ নাই। তাত এটা ৰহস্য আছে, কি জানেনে? যেতিয়া উদাহৰণ এটা, উপমা এটা
উচ্চ স্থিতিত থকা ব্যক্তি এজনৰ পৰা লোৱা যায়, তেতিয়াহ'লে নিজৰ কৰ্মটোত, নিজৰ ভাৱটোত এলাহ আহে। কেনেকৈ এলাহ আহে? মোতকৈ তেওঁ শ্ৰেষ্ঠ, সেইকাৰণে তেওঁ পাৰিছে, নহয়নে? গতিকে মই নিজে আচৰণত অকণমান গাফিলতি কৰিম, তেওঁ মোতকৈ শ্ৰেষ্ঠ, সেইকাৰণে তেওঁ ইমানখিনি পাৰিলে, মই ইমানখিনি নোৱাৰোঁগৈ, নহয়নে? কিন্তু নিজৰ স্থিতিতকৈ অকণমান তলৰ স্থিতিত কাৰোবাৰ পৰা যদি কিবা এটা শিকিব পৰা যায়, তেতিয়াহ'লে সেইটো সাৰে সিমুজে পাৰ হৈ যায়, হয়নে? জ্ঞানীজনৰ পৰা মই কিবা এটা শিকিলে, তেওঁ জ্ঞানীয়ে, শাস্ত্ৰ চৰ্চা কৰে কাৰণে কৈছে আৰু তেওঁৰ পৰা শিকিলোঁ, এই কথাটো ইমান মানে প্ৰভাৱ নেপেলায়। বাটত বহি থকা ভিক্ষাৰী এজনৰ পৰা যদি কেনেবাকৈ কিবা এটা কথা শিকি আহিবলৈ লগা হয়, সেইটো সপোনতো মনত পৰে যে ভবাই নাছিলোঁ ভিক্ষাৰীজনেও যে এনেকুৱা জ্ঞান থাকিব পাৰে, হয়নে নহয়? সেইকাৰণে একাদশত গুৰু বৰ্ণনা কৰিবলৈ যাওঁতে 24জন গুৰু বৰ্ণনাত পিংগলা বেশ্যালৈকে বৰ্ণনা আহিছে। কম ডাঙৰ কথানে? অন্য কোনো শ্ৰেষ্ঠ লোকৰ বৰ্ণনা হয়নে? ভাগৱতৰ দৰ্শনটো কিমান গভীৰ চাওকচোন। শিকোঁ বুলি ক'লে আটাইতকৈ অপবিত্ৰ স্থানৰ পৰাও কিবা এটা শিকিব পাৰি, যদিহে গ্ৰহণশীলতাটো নিজৰ ভিতৰত থাকে। ভাগৱত ভক্তিয়ে ব্যক্তিজনক ইমান বিনয়ী কৰে যে সংসাৰে যাক অপবিত্ৰ বুলি ভাবি আছে, তেওঁৰ পৰাও কিবা এটা শিকিব পৰা যায়, হয়নে? ইয়াত উদাহৰণ দিবলৈ যাওঁতেও শুকদেৱে অন্য কোনো শ্ৰেষ্ঠ ঋষিমুনিৰ কথাও ক'ব পাৰিলেহেঁতেন, কিন্তু নাই কৰা। সুতমুনি একেবাৰে চুকত বহি আছিল, নহয়নে? তেওঁ একো নাজানে বুলি ভাবিছিল, অভিমান শূন্য হৈ সেই সুতমুনিৰ আশ্ৰয়লৈ যাবলৈ ক'লে। আৰু সেই সুতমুখেইটো নৈমিষাৰণ্যত প্ৰথম সত্ৰৰ আৰম্ভণি, তাৰ পৰাই আমাৰ এই 12 স্কন্ধ ভাগৱতৰ কথাৰ পৰম্পৰা আৰম্ভণি। আৰু সেই সুতমুনিৰ ওচৰত সৌনকাদি ঋষিসকলৰ যেতিয়া প্ৰথম স্কন্ধতে দেখুৱালে কি? জিজ্ঞাসা, হয়নে? জিজ্ঞাসাটো আহিলেতো নহ'ব, আশ্ৰয়লৈ যাব লাগিব। ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখুৱালে? আশ্ৰয়। জ্ঞানৰ একেবাৰে শীৰ্ষস্তৰত থকা ব্যাসদেৱেও এজন শুদ্ধ ভক্তৰ আশ্ৰয়লৈ যাব লগা হৈছে, তেতিয়াহে তেওঁ ভাগৱত পাইছে। কাৰণ প্ৰথম ভক্ত কৃপা, তাৰ পাছতহে গুৰু কৃপা, তাৰ পাছতহে ইষ্ট কৃপা। আশ্ৰয়লৈ গ'লেই নহ'ব, তাত বিশ্বাস লাগিব। সেইবাবেই নাৰদদেৱৰ উপৰি জন্মৰ কথা, যে দাসীপুত্ৰ হৈ ঈশ্বৰ ভক্তি আচৰণ কৰি কিমান উচ্চ স্থিতি জীৱই প্ৰাপ্ত কৰিব পাৰে। আৰু সেই আশ্ৰয়লৈ যাওঁতে, সেই বিশ্বাস কৰিবলৈ যাওঁতে কিবা এটা পোৱাৰ ভাৱনাটো যে মনত প্ৰকট নহয়, তাৰ বাবে অশ্বত্থামাৰ প্ৰসংগ, যে গুৰুপুত্ৰ হোৱাৰ পাছতো ৰাজ্য লোভত কৰাৰ বাবে, লোভটো সেইকাৰণে মূৰত যদি উঠি যায়, ধৰ্ম মাৰ্গত মোৰ কথা চবে শুনিব, মই সন্মানিত হ'ম, এই ভাৱত যদি মই ধৰ্ম মাৰ্গলৈ আহিছোঁ, তেতিয়াহ'লে সেইখিনিতে গুৰুপুত্ৰ হোৱাৰ পাছতো স্বয়ং মহাদেৱৰ অংশ অশ্বত্থামা, কিন্তু গতিটো কি হ'লগৈ সকলোৱে জানে। মূৰৰ ওপৰত উঠাই ল'লে যে মই গোটেই পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰিব পাৰিলে ধন সোণ সা সম্পত্তি ধেৰ দিব। তাৰ বিপৰীতে ভক্তজনৰ ভাৱটো কি হয়? দ্ৰৌপদীৰ দৰে, নহয়নে? কম ডাঙৰ কথানে? নিজৰ হত্যা কৰা 5জন পুত্ৰক সেই ব্যক্তিজনক ক্ষমা কৰি দিছে, যে এওঁক হত্যা কৰিবলৈ দিলে আজি তেওঁৰ মাতৃয়েও মোৰ দৰে বেদনা অনুভৱ কৰিব বুলি। কম ডাঙৰ কথা। আমাক কাৰোবাক ঢকা এটা দি চাওকচোন, কাক ঢকা দিলে আমি দেখুৱাই দিম, হয়নে? গতিকে ভক্তি মানে আপোনাৰ ভাৱে কি ভাবে নাজানো, কিন্তু এইটো মোৰ ব্যক্তিগত ভাৱ বুলিয়ে মই কৈছোঁ। মই নাভাবোঁ ভক্তি সৰু বা সহজ বস্তু বুলি। ক'লেই ভক্তি উপজা সম্ভৱ নহয়। কৃষ্ণ বুলি ক'লে ভক্তি নোপজে, তাৰ বাবে প্ৰস্তুত হ'ব লাগিব। আমি যেতিয়া নিজেই কৈ আছোঁ বোলে যাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কৰ্ণ হৰি কথাটো, কেৱল শুনি থকাটোৱে নুবুজাই নহয়। শ্ৰৱণ এনেকৈ নহয়, প্ৰত্যক্ষ শব্দ কৰ্ণই যদি স্পৰ্শ কৰা নাই, তেতিয়াও তেওঁ শ্ৰৱণৰ ফলটো পাব লাগিব। নহ'লে 28,000 ঋষিয়ে কেনেকৈ শুনিছিল আপুনিয়ে ভাবি চাওক। বক্তা এজনহে, তেতিয়াৰ দিনত মাইক্ৰফোনো নাছিল। এজন সুতমুনিয়ে কওঁতে 28,000 ঋষিয়ে শুনিছে, কাৰণ শ্ৰৱণ শাব্দিক স্তৰত কৰা নাযায়, ভাগৱতৰ দৃষ্টিৰে আন্তৰিক স্তৰত কৰা যায়। মই নামঘৰলৈ আহিলোঁ, ভাগৱত পঢ়ি আছে, মই ধৰি লওক গুৰুত্ব এটা দিয়া নাই, তাৰ শ্ৰৱণৰ ফলটো মই নাপাওঁ। কোনোবা এজন নামঘৰলৈ আহিব বিচাৰিছে, কিবা কাৰণত তেওঁ নামঘৰলৈ আহিব পৰা নাই, কিন্তু তেওঁৰ মনটো ইয়াত আছে। ইয়াত কি আলোচনা হৈছে, কি পতা হৈছে, কি পাঠ হৈছে, তেওঁ তাত নুশুনিলেও ইয়াত হোৱা শ্ৰৱণৰ ফলটো তেওঁ তাত বহি বহি পাব, যদি তেওঁ মানসিকভাৱে মনটো ইয়াত আছে। সেইবাবে আমাৰ চাবচোন এই তিনিওটা বস্তু আগতীয়াকৈ কোৱা হয়, কায় মনোবাক্যে, মানে এটা আহিলেই নহ'ব, তিনিওটা সমানে আহিব লাগিব। কায় মানে শৰীৰটো, বাক্য মানে মুখেৰে কি কোৱা হৈছে, লগতে মনটো। শৰীৰটো বাক্য এই দুইটা অহাৰ পাছতো যদি মনটো নাহে, তেতিয়া সেইটো মিথ্যাচাৰ বুলি কোৱা হৈছে। কাৰণ মনেৰে যিটো চিন্তা হৈছে সেই অনুৰূপতে গতি পাব। মুখেৰে প্ৰত্যক্ষ উচ্চাৰণ নকৰিলেও হ'ব, কাণেৰে প্ৰত্যক্ষ তাক শ্ৰৱণ নকৰিলেও হ'ব। তাৰ পৰা শ্ৰৱণ ভক্তিক উপেক্ষা কৰা হৈছে এইটো নহয়, শ্ৰৱণৰ সাৰ্থকতাই সেইখিনিত যাতে শুনাৰ লগে লগে চিন্তন হয়। গজেন্দ্ৰই প্ৰত্যক্ষ ৰূপত উচ্চাৰণ নাই কৰা, গজেন্দ্ৰই চিন্তনহে কৰিছে।
গজেন্দ্ৰই প্ৰত্যক্ষ ৰূপত স্তুতি কৰা নাই। আপুনি এতিয়া মনলৈ আহিব গজেন্দ্ৰৰ স্তুতি কথাচোন আমাৰ অষ্টমত বৰ্ণনা আছে। সেই স্তুতিটো সেইখিনি সময়ত গজেন্দ্ৰই ৰচনা কৰা নহয়। সেই স্তুতি পূৰ্বতে ৰজা ইন্দ্ৰদ্যুম্নই সদায় ঈশ্বৰক উপাসনা কৰিবলৈ ব্যৱহাৰ কৰা স্তুতি। অভ্যাস আছিল কাৰণে মনত পৰিল প্ৰাণৰ সংকটৰ বেলা। আৰু যেতিয়া নাৰায়ণ সন্মুখত উপস্থিত হৈছে এই আকাশত, তেতিয়াহে তেওঁৰ মুখৰ পৰা ওলাইছে নাৰায়ণ অখিল হৰি বুলি। তাৰ আগমুহূৰ্তলৈকে নাই ওলোৱা। তাৰ আগমুহূৰ্তত মুঠতে সকলোৰে অন্তৰত যিজন ঈশ্বৰ স্থিত হৈ আছে, সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন গৰাকী, তেনেদৰে ইনডাইৰেক্টলিহে ঈশ্বৰক চিন্তন কৰি গৈ আছে। সেইখিনিতো ইণ্টাৰেষ্টিং কথা এটা। ভগৱানে সেইখিনি সময়ত ভেদ লীলা আচৰণ কৰিছে। কিয় ভেদ লীলা? গজেন্দ্ৰক পঠালে বৈকুণ্ঠলৈ, গ্ৰাহক পঠালে স্বৰ্গলৈ। ঈশ্বৰৰ দৰ্শন পালেতো দুইজনে একে জেগালৈ যাব লাগিছিল। পাৰ্চেলিটি কৰা নাইনে? ঈশ্বৰেও পাৰ্চেলিটি কৰে। কিয় পাৰ্চেলিটি কৰে? যি বিচৰা যাব তাকহে দিয়া যাব। গজেন্দ্ৰই ঈশ্বৰ প্ৰাপ্তি বিচাৰিছিল, সেইকাৰণে তেওঁ বৈকুণ্ঠ। গ্ৰাহে বিচৰা নাছিল, অভিশাপ মুক্তিহে বিচাৰিছিল, সেইকাৰণে তেওঁ স্বৰ্গলৈ। ঈশ্বৰৰ দৰ্শনত গুৰুত্ব এটা দিয়া হোৱা নাই। বৈকুণ্ঠৰ পাৰিষদসকল আহি পেলাই নৰকৰ সেই দূতসকলৰ পৰা হাতৰ পৰা জীৱটো লৈ অজামিলৰ শৰীৰত স্থাপন কৰি আকৌ বৈকুণ্ঠলৈ উভতি গ'ল। তেতিয়াই অজামিলক বৈকুণ্ঠলৈ লৈ যোৱা নাই। তাৰপিছত যেতিয়া অজামিলৰ স্থিতিটো অনুভৱ হৈছে, যিজনা ঈশ্বৰক মই প্ৰত্যক্ষ ৰূপত মতাই নাছিলোঁ, তেওঁ পাৰিষদসকলে আহি মোক যমদূতৰ হাতৰ পৰা ৰক্ষা কৰিলে, আৰু মই মহা অধমে তেওঁক পৰিত্যাগ কৰি নিজ কৰ্মত প্ৰবৃত্ত হৈ আছিল। সেই অনুতপ্ত মনেৰে নৰিয়া গাড়ী সকলো এৰি গংগাৰ পাৰলৈ গৈছে, একান্তভাৱে ঈশ্বৰ চিন্তনত বহিছেগৈ। পুনৰ শৰীৰ অৱশ হৈছে, শৰীৰৰ পৰা জীৱ ওলাইছে, পুনৰ বৈকুণ্ঠৰ পাৰিষদসকল আহিছে, তেতিয়া বৈকুণ্ঠলৈ লৈ গৈছে। মানে ঈশ্বৰৰ দূতসকল উপস্থিত হ'লেই যে আমি বৈকুণ্ঠলৈ যাব পাৰিম তাতো নিশ্চয়তা নাই, যেতিয়ালৈকে নিজৰ ভিতৰত অনুতাপটো অনুভৱ নহয় কৰি থকাখিনিৰ প্ৰতি, নহয়নে? নহ'লে এনেই আমাক দাঁত নাইকিয়া কুকুৰ বুলি ক'বনে মহাপুৰুষ মাধৱদেৱে? এইবিলাক কম ডাঙৰ গালি নে? মানুহ এজনক ক'লেতো খেদা মাৰি যাব, কিন্তু আমাক দিয়া গালি দশনবিহীন কুত্তা বুলিছে। আগৰ চোৱাও মনত নাই, পাছৰ চোৱাও মনত নাই, সেইখনকে মনত আছে কাৰণে সেইটোকে কৈছোঁ। কম ডাঙৰ কথা নে? দাঁত নাইকিয়া কুকুৰ নক'বনো কেলে? আজি 84 লাখ পাৰ কৰি একে সোপাতেই যদি লৈ আছোঁ, তেতিয়াহ'লে বোলে দাঁত নাইকিয়া কুকুৰটোৱে মঙহ চুবাব নোৱাৰে, হ'লেও বোলে তাকে চুবাবলৈ চেষ্টা কৰে। আমাৰ গতিটো ঠিক তেনেকুৱা। আমি জানোৱেই যে একোৰে অৰ্থ নাই। এই আঙুলিটোত যদি কটা ঘাঁহ অকণমান লাগে, ঘাঁহ অকণলৈ চাই কেইজনে ভাত খাব পাৰিব? কোনেওতো নোৱাৰে, নহয়নে? কিন্তু ছালখনহে সন্মানটো বচাই ৰাখিছে। ছালখনৰ তলততো চব একে সোবাই আছে, নহয় জানো? কিন্তু আজিকালি আমি যত যিমান কাম কৰোঁ, শুনিবলৈ এইটো বেয়া হ'ব, নহয়নে? ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'ব নহয়, তেতিয়া বহু পণ্ডিত কেইজনমানে সেইটোও ক'ব যে এইবিলাক কথা কৈ কৈ মানুহবোৰক ঠগি আছেগৈ। এই ঠগা কামেই কৰিছোঁ, খোলাকৈ কৈছোঁ। আমাৰ কামটো হৈছে ঠগাই, মানুহক বিভ্ৰান্ত কৰাই। কাৰণ আমি বিভ্ৰান্ত হ'লোৱে, আৰু বিভ্ৰান্ত হ'ব বিচৰা নাই। আৰু ছালখনৰ নিমিত্তেই লাগি থকাটো সৰ্বস্ব নহয়। মোক লাগিলে যিয়েই নকওক, আপোনাক লাগিলে যিয়েই নকওক, সন্মানটো ছালখনেহে বচাই ৰাখিছে, নহয় জানো? এই ছালখনৰ নিমিত্তে যত যিমান হ'ব লগা হৈছে, নহয়নে? অসুৰেও পিতৃ মাতৃক গালি পোৱা নাছিল, ছালখনৰ কাৰণে আজিকালি গালি পাৰিবলৈ ধৰিলে, নহয়নে? হয়নে নহয়? যত যিমান অসংস্কাৰ হৈছে, এই অকণমান আগত সম্বৰ্ধনা পত্ৰখনত পঢ়িছিল নে লিখিছিল, এটা বাক্য লিখিছিল, মই পাহৰিছোঁ, যে যান্ত্ৰিকতাৰ যুগত ধৰি লওক আধ্যাত্মিকতা নাইকিয়া হৈছে। আধ্যাত্মিকতা তিল মানুহ নাইকিয়া হোৱা নাই। কেনেকৈ নাইকিয়া হৈছে বুলি আমি ক'ব পাৰোঁ? নহ'লে ইমান অনুষ্ঠান নাথাকিলেওহেঁতেন। আজিৰ পৰা 50-60 বছৰ আগতে ভাগৱত কি বস্তু চিনি নাপাওঁ আমি, এতিয়াহে ইমান প্ৰচাৰ প্ৰসাৰ হৈছে। আধ্যাত্মিকতাৰ অভাৱ হোৱা নাই, ধৰ্মৰ অভাৱ হোৱা নাই, অনুষ্ঠান অভাৱ হৈছে, এইটো ভুলতো ক'ব নোৱাৰোঁ, বিশেষকৈ আমাৰ অসমত, নহয়নে? সমস্যা ক'ত হৈছে? অভাৱ কিহৰ হৈছে? সংস্কাৰৰ, নহয়নে? গোটেই খেলখন ছালখনৰ। নহ'লে মৃতকজনৰ লগত এই চোৱা বস্তু বুলি চেণ্ডেলযোৰো শ্মশানলৈ যাব। অলংকাৰকেইটাক যোৱা দেখিছে জানো? কোনোবাই পঠিওৱা দেখিছে? তাত ভেদভাৱ নাই। কিন্তু মৃতকৰ যে অলংকাৰকেইটা খুলি থ'ব লাগে, সামাজিক সম্প্ৰদায় সংস্থা যিয়েই নহওক, অসমতেই হওক, উত্তৰ ভাৰততে হওক, দক্ষিণ ভাৰততে, অন্য ক'ৰবাতে হওক, সেইবিলাকৰ ক্ষেত্ৰত কিন্তু নীতি নিয়মবিলাক একেই। য'ত লাভ আছে তাত নীতি নিয়ম একেই, য'ত লাভ নাই তাত নীতি নিয়ম বেলেগ বেলেগ। মানে আল্টিমেটলি আমি গোটেই সংসাৰীসকলে যিটো কৰি আছে, ধৰ্মৰ নামতো আমাৰ কেতিয়াবা সেইখিনিকে কৰি থকা হৈ আছে। গতিকে মানে অকণমান বহল দৃষ্টিভংগীৰে কিছু কথা চোৱাৰ সময় এই কোনো। কাৰণ আজি মোৰ ওচৰত যদি মোৰ এই শৰীৰটোৰ পৰা ছালখন এৰুৱাই দিলে, আপোনালোকে ইয়াত বহি নাথাকে, থাকিব নে নাথাকে? আপোনাৰ ছালখন এৰুৱাই দিলে মই আপোনাৰ ওচৰলৈ যাম নে নাযাম? যাম নে নাযাম? শুনিবলৈ বেয়া হৈছে, স্বাভাৱিক কথা, মনত ভাবিবও পাৰে। ভাগৱত ক'বলৈ মাতিছিলে, এইজনে ক'ৰ পৰা কি কথা গাইছে, গোৱাৰ প্ৰয়োজনীয়তা। কাৰণ অজামিলে গতি পালে, গজেন্দ্ৰই মুক্তি পালে, এইবিলাক সকলোৱে জানে, আৰু বেলেগকৈ বুজোৱাৰ প্ৰয়োজনীয়তা নাই। বাস্তৱতাটোক বেছি কটু হয়, তিতাটো খাব লাগিব,
বেছিকৈ মিঠা খালে ডায়েবেটিছো হ'ব, তিতাত বেছিকৈ খালে ডায়েবেটিছ নহয়, বেমাৰো নহয়, স্বাস্থ্যৰ কাৰণে ভাল। এইটো তিতা। কাৰোবাক কিবা এটা কথা ক'বলৈ যাওঁতে যাতে ছালখন নাচাওঁ, সংবিধানে নিয়মো বনালে ছালখনৰ আধাৰত বিধি বিচাৰ নহয় বুলি, হ'লেওতো আমি ছালখনক চাওঁ, নহয়নে? প্ৰেম ভাল পোৱাৰ নামত আমি যিবিলাক কওঁ, আৰু দোহাই দিয়ক এয়া প্ৰকৃত প্ৰেম, প্ৰকৃত ভাল পোৱা, আল্টিমেটলি আমাৰ ছালখনেই লক্ষ্য, নহয়নে? আৰু সেইবিলাকেই হৈ আছে। কিয় হৈ আছে? কাৰণ আমাৰ লক্ষ্য, আমি কওঁ অন্তৰৰ শ্ৰদ্ধা, অন্তৰৰ প্ৰেম, অন্তৰৰ ভক্তি, অন্তৰৰ স্নেহ, এইবিলাক কৈ থকাটো আমাৰ এটা ভ্ৰমহে। কাৰণ প্ৰকৃততে অন্তৰৰ কাৰো আমাৰ একোৱেই নাই। যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমি ইয়াত এটা, ঘৰত এটা, সমাজত এটা নহ'লোহেঁতেন। কিন্তু সেইটো আমি হয়। ইয়াত মোৰ এটা ৰূপ, ঘৰত এটা ৰূপ। ইয়াত বহি থাকোঁতে আপোনাৰ লগত এটা ব্যৱহাৰ, অন্যত ক'ৰবাত লগ পাওঁতে মোৰ আপোনাৰ এটা ব্যৱহাৰ। এই যে ব্যৱহাৰৰ পাৰ্থক্যবিলাক আহিছে একমাত্ৰ সংস্কাৰক ত্যাগ কৰাৰ বাবে।